নমস্কাৰ মাগুৱা। নমস্কাৰ। আচ্ছা, লকডাউনত আপোনাৰ কি কি সমস্যা সন্মুখীন হ'ব লগা হ'ল বাৰু? লকডাউনৰ সমস্যাটোতো খুবেই সমস্যা। কিন্তু আজি স্কুলৰ পৰা ধৰি পিনি ল'ৰা ছোৱালীৰ পৰা ধৰি চব মানে নষ্ট হৈ গৈছে। আৰু মানুহৰ ইনকম পাতিটো নাই। আমাৰ নিচিনা কৰি পোৱা মানুহবিলাকৰ কাৰণে বিৰাট সমস্যা হৈ পৰিছে। আচ্ছা, ৰাতিপুৱা মানুহে মানে মৰ্ণিং ৱাক কিয় কৰিব লাগে বাৰু? মানে অলপ গোবৰ চোপা লাগি কাপিলা কিয় মানে ৰাতিপুৱা কিয় মানে অলপ মানে পৰিষ্কাৰ মানে হাৱাটো কিয় খাব লাগে বা কিয় ঘূৰি ফুৰিব লাগে, অলপ এক্সাৰচাইজ কৰিব লাগে? মানে আৰু এইটো নিজৰ স্বাস্থ্যৰ কাৰণে আৰু অলপ ঘূৰিব লাগে। এক্সাৰচাইজৰ নিচিনা হৈছে, নাও বোৱাটো বৰ এক্সাৰচাইজৰ নিচিনা। আপুনি এতিয়া ক'ৰ পৰা আহিছে? গৰুৱালি। আচ্ছা, কাবলিঘাটত দলং হ'বনে বাৰু, আশা কৰিছেনে আপুনি? নিশ্চয় হ'ব। আমি চৰকাৰক ভোট দি যেতিয়া জিকাইছোঁ হ'ব ন, আশা কৰিছোঁ মানে, হয় নহয়? বাৰু ঠিক আছে। আইদা